আহিল হেঁপাহৰ ৰঙালী বিহু। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী। বিহুৰ ঢোল পেঁপা গগনাৰ মাতত উখল মাখল পৰিৱেশ। এনে সময়তে বাইহাটা চাৰিআলিৰ শৰাইঘাট গাঁৱৰ এটি পৰিয়ালৰ ব্যস্ততাৰ অন্ত নাই। মুনিন চমুৱাৰ ঘৰত এতিয়া পেঁপা, বাঁহী, গগনা, সুতুলি, টকা আদি নিৰ্মাণত ব্যস্ত। আহি আছে হেঁপাহৰ ৰঙালী বিহু আৰু এই হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে বা বিহুৱতীসকলক যি সামগ্ৰী লাগে সেই সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত বাইহাটা চাৰিআলিৰ এখন গাঁও, সেইখন হৈছে শৰাইঘাট গাঁও। আৰু এই শৰাইঘাট গাঁৱৰে এটা পৰিয়াল ব্যস্ত এই বিহুৰ যি সামগ্ৰী প্ৰয়োজন সেই সামগ্ৰী তৈয়াৰ কৰাত। পেঁপা, মহৰ শিঙৰ পেঁপাকে আদি কৰি বাঁহী, টকা, সুতুলি এই সকলোবিধ সামগ্ৰী প্ৰস্তুত কৰাত বৰ্তমান ব্যস্ত এই পৰিয়ালটো। কিন্তু এই পৰিয়ালটো যদিও এই সকলোবোৰ সামগ্ৰী নিৰ্মাণ কৰাত ব্যস্ত, তথাপিও কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ সহযোগিতা আজিলৈকে পাবলৈ সক্ষম নহ'ল। আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে কিদৰে সেই পৰিয়ালটোৱে বিভিন্ন ধৰণৰ মহৰ শিঙৰ পেঁপা, টকা, সুতুলি, গগনা, বাঁহীকে ধৰি যিবোৰ সামগ্ৰী তৈয়াৰ কৰিছে এই সকলোবোৰ সামগ্ৰী সুন্দৰভাৱে বনোৱাত ব্যস্ত যদিও এতিয়া দেখা পাইছোঁ আমাৰ নিউজ 18 দৰ্শকে দেখা পাইছে কিমান বিধ ধৰণৰ বা কিমান বিধ বনাইছে বাঁহী আৰু কিদৰে পেঁপা বনোৱাত ব্যস্ত এগৰাকী খনিকৰ আৰু এই কাৰিকৰজনে বৰ্তমানো ব্যস্ত বিহুৰ যি প্ৰয়োজনীয় পেঁপা, মহৰ শিঙৰ পেঁপা বনোৱাত। আৰু মোৰ ওচৰত উপস্থিত আছে এই যিটো পৰিয়ালে এই ব্যৱসায়টোৰ লগত, বিহুৰ সামগ্ৰী তৈয়াৰ কৰা ব্যৱসায়টোৰ লগত জড়িত ব্যক্তি, সেইজন হৈছে মুনিন চমুৱা। আৰু মই পোনে মুনিন চমুৱাৰ লগত কথা পাতিম। আপুনি কিমান বছৰৰ পৰা এই বৃত্তিৰ লগত জড়িত? সুদীৰ্ঘ 30 বছৰ ধৰি মই এয়া মহৰ শিঙৰ পেঁপা, গগনা, সুতুলি, বাঁহীৰ কাম কৰি আছোঁ। এইবেলিও সিমান জোৰদাৰ নহয়, কৰিছোঁ কামখিনি। যোৱা বছৰ লকডাউনৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ, ব্যৱসায় বন্ধ হৈ গ'ল, কৰ্মচাৰীকো পইচা দিব থাকিল। এইবাৰো তেনেকুৱা এটা হয় বুলি এটা সন্দেহ লাগি, তথাপিও কামত অকণমান আগবাঢ়ি আছোঁ। বেছি কৰ্মচাৰী ৰখা নাই, এজন কৰ্মচাৰী ৰাখিছোঁ। আপুনি নিজেও বনায়? হয়, মই নিজেও কাম কৰোঁ। কিমান ঠাইলৈ বা কোন ঠাইলৈ এই বিহুৰ যি পেঁপা, প্ৰয়োজনীয় পেঁপা বা বাঁহী বা সুতুলি কোন ঠাইলৈ আপুনি ৰপ্তানি কৰে? অসমৰ বিভিন্ন ঠাইলৈকে দিয়া যায়, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে দিয়া যায়। যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াৰ পৰা আদি কৰি ধেমাজি, ঢকুৱাখানা। বিশেষকৈ মোৰ তেজপুৰত মোৰ বাঁহীটো বেছিকৈ যায়। বছৰি মানে মাহৰ মূৰত দি থাকিব লাগে। তেওঁলোকে কলিকতা, শিলিগুৰিলৈকে বাঁহীটো পঠায়। 200 পিচ 300 পিচ বাঁহী মাহত মই দিব লাগে। বাঁহীটো আপোনাৰ 12 মাহে চলি থাকে? হয়। কিন্তু পেঁপাটোতো এটা পেঁপাটো এতিয়া নিৰ্দিষ্ট সময়লৈকে চলিব। তথাপিও এই কলাক্ষেত্ৰ, শিল্পগ্ৰাম, লগতে এছাম এম্পৰিয়াম, প্ৰাগজ্যোতিকা, আৰ্ট ফেড এইবিলাকত তেওঁলোকে লয়। আৰু পূৰ্বশ্ৰী বুলি এখন আছে চেণ্ট্ৰেল দোকান, সেইখনতো লৈ তেওঁলোকে বাহিৰলৈকে পঠায় মালবিলাক। তেনেকৈ দিয়া যায়। মানে সেইটো পইচা 45 দিনৰ মূৰত পোৱা যায়, মানে চেক দিয়ে। আৰু এতিয়া নগদ যিবিলাক পাওঁ এইবিলাক দোকানবিলাকৰ পৰা পাওঁ। চৰকাৰীভাৱে কিবা সুবিধা পাইছে? এতিয়ালৈকে একো পোৱা নাই চৰকাৰীভাৱে পৰা। মানে যোগাযোগ কৰিছে? যোগাযোগ কৰিলেও নাপাওঁ দিয়ক, কাৰণ যোৱা বছৰ মই আৰ্ট ফেডত এটা লোন পাম বুলি ভাবিছিলোঁ। মই মানে গোটেইখিনি নথি পত্ৰ দি দিলোঁ তেওঁলোকক, কিন্তু মই লোনটো নাপালোঁ।
হয় এই আজি 25-30 বছৰে এই ব্যৱসায়ৰ লগত জড়িত এই মুনিন চমুৱাই বৰ্তমানলৈকেও কিন্তু নাপালে কোনো ধৰণৰ সা সুবিধা চৰকাৰী সা সুবিধা মই মুনিন শৰ্মাৰ ল'ৰা যিটো পুত্ৰ তেওঁ মোৰ ওচৰত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ এই শিল্পৰ লগত জড়িত হয় নে নহয় শিল্পৰ লগত জড়িত হয় নে নহয় হয় নিশ্চয় সৰুৰ পৰা শিল্পৰ লগতে জড়িত হৈ আছো বনাব জানা চব হয় হয় চবখিনিয়ে শিকি আহিছোঁ আৰু বজাব জানা নে নাজানা বজাব অলপ চলপ জানো বুলি ক'ব পাৰি আৰু কি বজোৱা এতিয়া মিউজিকৰ যিখিনি বজাওঁ বুলি ক'লে ঘৰত যিখিনি আছে সেইখিনি বজাওঁ না বিহুৰ সামগ্ৰী হয় বিহুৰ সামগ্ৰী আপোনাৰ ক'ব গ'লে ঢোল পেঁপা বাঁহী সুতুলি গগনা গোটেইখিনি এবাৰ পেঁপা এটা বজাই দিয়া ঠিক আছে এইটো জুৰীয়া পেঁপা বুলি কয় বহলমুখৰ জুৰীয়া পেঁপা ঠিক আছে শুনি দিছোঁ সুন্দৰ ভাল লাগিছে বিহু যিটো বজালা যিহেতুকে তুমি এজন বিহুৱা তুমি বাঁহীও বজাব জানা হয় অলপ চলপ এটা বাঁহীৰ সুৰ আমাৰ নিউজ 18 দৰ্শকৰ কাৰণে যিহেতু বিহু আহি আছে তেতিয়া বিহুৰ সুৰ এটা কিছু হয় এই মুনিন চমুৱাৰ পৰিয়ালৰ সকলোৱে এই বিহুৰ লগত জড়িত যি সামগ্ৰী অকল নিৰ্মাণ কৰাতে ব্যস্ত নহয় তেওঁলোকে ধুনীয়া ধুনীয়া বিহুৰ যি সামগ্ৰী সেই সামগ্ৰীসমূহ ধুনীয়াকৈ বজাব জানে কিন্তু এই ইমানবোৰ কাম কৰাৰ পিছতো যি চৰকাৰ আহে যায় কোনো এখন চৰকাৰৰে কিন্তু দৃষ্টিগোচৰ হোৱা নাই এই পৰিয়ালটো যাৰ বাবে আৰ্থিক সংকটত ভুগি আছে এই পৰিয়ালটো আৰু যদিহে চৰকাৰৰ ফালৰ পৰা কিবা আৰ্থিকভাৱে সহায় সহযোগিতা পালেহেঁতেন তেনেহ'লে এই যিটো বিহুৰ সামগ্ৰী নিৰ্মাণ কৰা কাৰখানা এইটো এটা ডাঙৰ উদ্যোগলৈ পৰিণত হ'লহেঁতেন আৰু বহুত মানুহক তেওঁলোকে কৰ্ম সংস্থাপন দিব পাৰিলেহেঁতেন দীৰ্ঘ 30 বছৰে এই পৰিয়ালটিয়ে বিহুৰ প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰি পোহপাল দি আহিছে পৰিয়াল বিহুৰ সামগ্ৰী প্ৰস্তুত কৰা পৰিয়ালটোৱে আজিও লাভ কৰা নাই কোনো চৰকাৰী সাহায্য চৰকাৰী সহযোগ লাভ কৰিলে এই ক্ষুদ্ৰ উদ্যোগটি বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ সংকল্প মুনিন চমুৱাৰ মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড এদিন কৃষকৰ বাগানত এই থুলু মাতত গা 7খন 8খন ডেকা গাভৰু
এয়া যে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। বহাগ বিহুৰ প্ৰাক্ষণত বিহু আখৰাত ব্যস্ত ডেকা গাভৰুসকল। ঢোলৰ চাপৰত আৰু পেপাৰ মাতত মুখৰিত হৈ পৰিছে আকাশ বতাহ। গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা আৰু মইনাপাৰ উজ্জ্বল জ্যোতি সংঘৰ উদ্যোগত গোলাঘাটৰ বিভিন্ন স্থানত বিহু আৰু ঢোল বাদনৰ কৰ্মশালা। কৰ্মশালাসমূহত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আগন্তুক ৰঙালী বিহুৰ প্ৰস্তুতি চলাইছে। মইনাপাৰ উজ্জ্বল জ্যোতি সংঘৰ উদ্যোগত আমি ঢোল বাদ্য আৰু বিহু নাচৰ কৰ্মশালা আমি 7 দিনীয়া প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছোঁ। যোৱা বছৰ আমি কৰোনাৰ মহামাৰীয়ে যি সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিলে, গতিকে আমাৰ বাপতি সাহোন বিহুটো আমি থমকি ৰ'ল। গতিকে আমি এই বছৰ আমি ঢোল বাদ্য আৰু বিহু নাচৰ কিছু আভাস আমাৰ প্ৰশিক্ষক বৃন্দৰ দ্বাৰাই আমি সকলো যুৱ প্ৰজন্ম, নৱ প্ৰজন্মৰ সকলোকে আমি শিক্ষা দিবলৈ লৈছোঁ। গতিকে আমি প্ৰচেষ্টা কিছু আভাসে, গতিকে আমাৰ লগত প্ৰশিক্ষক বৃন্দ আছে, তেখেতলোককো আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতলোকক প্ৰশিক্ষণ তেখেতলোকৰ দিছে আৰু আমি এনেকৈ আমি শিশুসকলক আমি বিহুৰ প্ৰতি আগ্ৰহ, আমাৰ অসমীয়া বাপতি সাহোন বিহুৰ প্ৰতি আগ্ৰহ কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। আনফালে খুমটাইৰ ডেকা দোলা কাষৰীয়া গাঁৱৰ আদিত্য ক্লাবত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা। বেটিয়নী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ 10খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে। আমি ইয়াত বেটিয়নী মণ্ডল সমল কেন্দ্ৰৰ পৰা 10খন বিদ্যালয়ৰ সৰ্বমুঠ 140 জন ছাত্ৰ ছাত্ৰীক সিলেক্টেড 140 জন ছাত্ৰ ছাত্ৰীক লৈ পেলাই এটা বিহু কৰ্মশালা কৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য, একদম প্ৰধান উদ্দেশ্য হৈছে বেটিয়নী মণ্ডল সমল কেন্দ্ৰটোৰ অধীনস্থ যিবোৰ বিদ্যালয় আছে, 10খন বিদ্যালয় আছে, তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰা। যিহেতু আমাৰ ইয়াত আজিকালি দেখা গৈছে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ গুৰুত্ব কমি গৈছে, গতিকে আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰী আকৃষ্ট হয়, অভিভাৱক যাতে আকৃষ্ট হয়, তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ দিশত যাতে আমি লোৱা পদক্ষেপবোৰ দেখি আমাক যাতে ছাত্ৰ ছাত্ৰী আমাৰ ওচৰলৈ লৈ আহে, তাৰ বাবে আমি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ। আমাৰ যিখন জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন আমাৰ চাহ বাগিচাৰ একদম মধ্যৱৰ্তী স্থানত অৱস্থিত আৰু আমাৰ 100% ছাত্ৰ ছাত্ৰী ইয়াত চাহ জনগোষ্ঠী। আৰু ইয়াত আমাৰ প্ৰাধান্য ঝুমুৰটো আমাৰ সাধাৰণতে খুব ঝুমুৰ নৃত্য প্ৰদৰ্শন হয়, কিন্তু বিহুৰ সম্পৰ্কে তেওঁলোকৰ ইমান হেৰি নহয়,
জ্ঞাত নহয়, তেওঁলোকে ইমান মানে বিহু ইমান নাজানে। গতিকে মই ভাবিছিলোঁ বিহু সংস্কৃতিটো আমাৰ যিহেতু অসমৰ এটা ভাল সংস্কৃতি, বৃহৎ সংস্কৃতি, আৰু আমাৰ বাৰে ৰহণীয়া যি সংস্কৃতি আছে এই সংস্কৃতিৰ ভিতৰত যদি আমি তেওঁলোকক যদি আমি বিহু নৃত্য আমি শিকাওঁ, আৰু তেতিয়া আমাৰ অসমৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে এই বিহু সম্পৰ্কে কিছু জানিব, আভাস পাব, আৰু সেই মহান উদ্দেশ্যৰ আগৰাখি আমি এই প্ৰয়াস কৰিলোঁ। চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলক আকৰ্ষিত কৰি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে শিশুসকলৰ বাবে বিহু কৰ্মশালা আয়োজন কৰিছে আয়োজক মণ্ডলীয়ে। মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। বাতৰি আগবঢ়াইছে সানফ্লিম হোম এপ্লায়েন্স, সকলোৰে প্ৰথম পছন্দ সানফ্লিম, দ্য ক্লিয়াৰ চইচ। এই সুগন্ধ যদি দিনটো ৰৈ থাকিলহেঁতেন। 9 crore viewers, India's largest উজনি অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে বৰ্তমান উজনিবাসীয়ে এই মুহূৰ্তত বাপুতি সাহোন ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কৰ্দৈগুলি গাঁৱত। আৰু এই গাঁৱৰ যি পৰিৱেশ মই অকণমান মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। বৰ্তমান এই গাঁৱত যিহেতু মৰাণ বিহুৰ বৰ্তমান কৰ্মশালা 15 দিনীয়া কৰ্মশালা ইয়াত পতা হৈছিলে, আৰু আজি যিহেতু অন্তিম দিন, আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ তালাপ কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই অনুষ্ঠান মৰাণ সংস্কৃতিৰ পৰা এই কৰ্মশালা আয়োজন কৰা হৈছে। আৰু এই মুহূৰ্তত দেখা গৈছে যে নাচনীসকল গাঁৱৰ যি বৃহত্তৰ কৰ্দৈগুলি গাঁৱৰ যি ডেকা গাভৰুসকল ওলাই আহিছে, আৰু 15 দিনীয়া যি কৰ্মশালাৰ আজি সামৰণি, আৰু সেই দৃশ্য মই বৰ্তমান নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখাই আছোঁ। এক উদুলি মুদুলি পৰিৱেশ বৰ্তমান কৰ্দৈগুৰি গাঁৱত। বৰ্তমান অংশগ্ৰহণ যিটো কৰিছে কৰ্মশালা 15 দিনীয়া কৰ্মশালা। আৰু মৰাণসকলৰ যিহেতু তেওঁলোকে প্ৰতিবাৰে এই বিহু তেওঁলোকে পালন কৰে, আৰু এই মুহূৰ্তত দেখা গৈছে বিহুৰ প্ৰস্তুতি বৰ্তমান চলিছে। এক সুন্দৰ পৰিৱেশ। আৰু মই যিটো মোৰ লগত এই কমিটিৰ সদস্য এজন আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেনেদৰে তেওঁলোকে এইবাৰ এই যি মৰাণ বিহু প্ৰতিবাৰ তেওঁলোকে উদযাপন কৰে, আৰু এইবাৰো এই মৰাণ বিহু কেনেদৰে উদযাপন কৰিব মই সদস্যসকলৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে মই অকণমান ইয়াৰ আৰু এটা দৃশ্য দেখাব বিচাৰিম যে নাচনীসকলে একেলগে যিহেতু কণ শিশু, তাৰ লগতে যিটো যুৱক যুৱতী বৰ্তমান ওলাই আহিছে, দেখিব পৰা গৈছে সুন্দৰ পৰিৱেশ বৰ্তমান এই
মুহূৰ্তত ইমান ধুনীয়াকৈ তেওঁলোকে যিটো প্ৰতিবাৰ ইয়াতে কৰ্দৈগুৰিত যিটো পালন কৰে আৰু এই মুহূৰ্তত দেখা গৈছে যে ইয়াত তেওঁলোকে এনেদৰে পালন কৰিছে মৰাণ বিহু আৰু যিহেতু মোৰ লগত এই মুহূৰ্তত যিহেতু কমিটিৰ সদস্য আছে কমিটিৰ সদস্যৰ পৰা মই অকণমান জানিব বিচাৰিম যে কেনেধৰণৰ পৰিৱেশ তেওঁলোকে কিমান দিনৰ পৰা কৰ্মশালা তেওঁলোকে কৰি আছে আৰু অকণমান কি ক'ব এই মুহূৰ্তত কৰ্মশালা কিমান দিন চলি আছে কেনেদৰে প্ৰথমে মই সমসাময়িক ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত সদৌমৰাণ ছাত্ৰ সন্থা আৰু সদৌমৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ যৌথ উদ্যোগত তালাক পদবী আঞ্চলিক সমিতিৰ এই মজিয়াখনত অঞ্চলটোৰ বিভিন্ন স্থানত আচলতে প্ৰশিক্ষণ গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰশিক্ষণৰ যোগেদি এই স্থানতে আমি সফল সামৰণি আচলতে আমি অনুষ্ঠিত কৰিছোঁ এই সামৰণি পৰ্ব অনুষ্ঠানত এই প্ৰশিক্ষাৰ্থী আচলতে 2 শতাধিক প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে আমি অধিক আগ্ৰহী তেওঁলোকে আগ্ৰহী হৈ উঠিছে আৰু এটা লক্ষ্য আগত ৰাখিছোঁ যে মৰাণ জনগোষ্ঠীৰ অতিকৈ চহকী লোককৃষ্টি প্ৰদৰ্শনত তেওঁলোকে আগবাঢ়ি যাওক আমাৰ যিখিনি সহযোগিতা থাকিব লাগে আমাৰ যিখিনি কৰ্তব্য থাকিব লাগে সেইখিনি আমি কৰি যাম বিহু হোৱা নাছিলে কোনো পাতিব পৰা নাছিলে কিন্তু এইবাৰ কি আশা কৰিছে বিহু হয় অতিকৈ এটা কথা ক'ব লাগিব যে যোৱা বছৰটো আচলতে কৰোণা মহামাৰীয়ে মনত বিহুৰ প্ৰতি যিটো উৎসাহ জানিব লাগিছিলে সেই উৎসাহটো কিন্তু ম্লান কৰি পেলাইছিলে এই বৰ্ষত কিন্তু আমাৰ জনগোষ্ঠীৰ বা অসমীয়াই কিন্তু মনত এটা উৎসুকতা লৈ নিৰ্বাচনৰ পিছতে আচলতে মনত উৎসুকতা লৈ তেওঁলোকে আগবাঢ়ি আহিছে আমিও এটা মনত উৎসাহ লৈ আগবাঢ়ি আহিছোঁ আৰু আমাৰ জনগোষ্ঠীৰ যিখিনি কলাকৃষ্টি আছে কলাকৃষ্টিক ধৰি ৰখাৰ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে আমি যিখিনি কৰিব লগা কৰ্তব্য আছে আমিও সেইখিনি কৰি আছোঁ ধন্যবাদ হয় এই মুহূৰ্তত ক'ব লাগিব যিটো মৰাণ সকলৰ যিহেতু বহাগ বিহু এই মুহূৰ্তত যিহেতু বহাগৰ প্ৰথমটো বুধবাৰে গৰু বিহু আৰু তাৰপিছত মৰাণ বিহু আৰু এই যি মৰাণ জনগোষ্ঠীৰ যি সংস্কৃতি জীয়াই ৰাখিবলৈ তেওঁলোকে আজি এনেদৰে সকলো যুৱক যুৱতী ওলাই আহিছে বৃহত্তৰ কৰ্দৈগুৰি অঞ্চলত তেওঁ আজি যিটো কৰ্মশালা সামৰণি পতা হৈছে কিন্তু ক'ভিডৰ মাজতো তেওঁলোকে এইবাৰ আনন্দ আশাৰে যিটো বাপুতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সকলো প্ৰস্তুত হৈছে